নমস্কাৰ বন্ধু বান্ধৱীসকল আইমাতৃ সমস্ত আপোনালোক সকলোলৈকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ। এয়া এতিয়া পাঠ পঢ়িবলৈ লৈছে। প্ৰসংগ ইতিমধ্যে হৈ গ'ল। টিম প্ৰসংগ ভাগ বাৰু এটা পাঠ কৰিব আৰু আজি বোৱাৰীয়ে নিজেই ৰান্ধি বাঢ়ি খুৱাব। অলপ ৰান্ধিলে বাৰু, অলপ বাকী আছে, এতিয়া শুনি ল'বলৈ কৈছোঁ ধুনীয়াকৈ বোলো শুনি লোৱা। তাই 8 মাহ পূৰ হৈছে আৰু মানে 9 মাহত সোমাইছে। সেয়েহে পৰি এজনী বোলো আহিব বুলি আশা কৰি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। তাকে তাই শুনিব এতিয়া। এনেদৰে অকণমান নিয়ম কৰিছোঁ, বেছিকৈ মতা নাই। ভকত বৈষ্ণৱসকলে এজনে মতা হৈছে কাৰণ তাই নোৱাৰিবগৈ যে আৰু নিজে ৰান্ধি খুৱাবলৈ মন কৰিছে। সেয়েহে এনেদৰে কৰিবলৈ লৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই। আমি 4জন ভকত। এতিয়া পনীৰৰ গ্ৰেভিটো বনাই আছে। পনীৰখিনি ফ্ৰাই কৰি থৈ লৈছে, তাত দি দিব। নিজে বনাইছে যিহেতু এজনী নিজে বনাই আছে আমাৰ বোৱাৰীয়ে। কৃষ্ণ আজি ভকতক খুৱাবলৈ। ভকত বেছি মতা নাই বাৰু দেই, এজন আৰু ঘৰৰ ইজন আৰু চব ঘৰৰ। এইবোৰ কি বনাইছে? পনীৰ, এইফালে ভাত উঠি আছে। এইফালে কি ভেজিটেৰিয়ান? সেইটো বনালে এইটো ভেজিটেৰিয়ান বাইট। এইটো দালি চব্জি সেইবোৰ বনালে। দুটাই লাগিছে, ল'ৰা ছোৱালী, ল'ৰা বোৱাৰী। এয়া ভকত এজনী আৰু ভকত তাইদৰে আপোনালোকে ববিতা ফুকন চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া মই মাথা এডোখৰ দেখুৱাই আছোঁ, চাওক অংশটো গোটেই হ'ল দেখিবলৈ। যি হ'লেও ন বেয়া লাগি থাকে, কিন্তু ভগৱন্তই বাৰু কৃপা কৰিলে, বহুতখিনি কৃপা কৰিলে, হাত ভৰি এটা নাভাঙিলে। ভগৱন্তক বাৰু দুখ দিয়া নাই দেই, মই নিজৰ দুখত পৰিছোঁ। আৰু কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'বিলাক। লাইক কৰি দিব, শ্বেয়াৰটো টিপিব বন্ধুসকললৈ। ৰাম ৰাম দূৰতে তেজিয়া থৈও আনজত মন কাম ৰাম ৰাম পিউ 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 হৰি ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই সকল নিগমে খাৰ পিউ 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 অমিয়া মাধুৰী হৰি ৰাম 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 কুমৰীতে হৰি বৈশহুৱে ভাইয়ে সুখে পাই ভৱনদীৰ পাৰ পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম রাম ভালো পাইলো
ভাই ভাই ৰাম নাম মাহ প্ৰসাদ খাই হ'ল এতিয়া ভিডিঅ' কৰা দেখুওৱা নহ'লে বাৰু মাহ প্ৰসাদ খোৱাৰ পিছত মানে তাই ভাগৱত শুনাৰ কাৰণে বাকী থকা কণত ৰন্ধা বঢ়াত লাগি আছে যে এতিয়া কিমান ধুনীয়াকৈ তেখেতে কণ পৰি নিজে নাম গাই আছে কৃষ্ণ হৰি ৰাম 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 কচিত মনে ভাৱ ভাই ভাইয়ে যাৰ নাম তাৰে কৰা বৈশ পিউ 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 অমিয়া মাধুৰী হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ এখেতে ঈশ্বৰৰ নাম মানে যিমান গাই থাকিলেও আমনি নালাগে গাই থাকে এতিয়া হেৰি হৈ গ'ল মানে প্ৰসংগ কৰিলে প্ৰসংগ কৰি পাঠ পঢ়িলে পাঠ ব্যাখ্যা এইবিলাক দিম বাৰু আৰু এতিয়া বোৱাৰীজনী মানে শুনিবলৈ দিলোঁ যে আজি সেইকাৰণে অকণমান নিজে ৰান্ধি খুৱাইছে তাই ৰান্ধি থকাতে এইকণ পৰত বহি থাকোঁতেও গায় এতিয়া ব্যাখ্যা কৰে ভাগৱত বহুত জেগাত কৰি থাকে অল আছামত যায় বাৰু আপোনালোকে নিমন্ত্ৰণ জনাব পাৰে নহয় নালাগে তেখেতে মানে নামঘোষাৰ উপদেশ গাই আছিলে মোৰ ভাল লাগিলে যে আপোনালোকক দেখুৱাবলৈ হেৰি কৰি ল'লোঁ বোৱাৰীজনী আশীৰ্বাদ দিব আৰু সোনকালে আমাৰ নাতিটো আহিবলৈ আপোনালোক সকলোৱে আশীৰ্বাদ দিব আৰু একেবাৰে ধুনীয়াকৈ পাছত সকলোকে লগ পাম নিমন্ত্ৰণ জনাম এয়া চালাড বনাই আছে ভণ্টিয়ে তাই ধুনীয়াকৈ বৌয়েকক সহায় কৰে নাতিটোৰ কথা কৈ আছে মহাভাগৱত বুলি ল'ৰাটোৰ কথা যি বহি চিঞৰি চিঞৰি নাম গালে আপোনালোকে কীৰ্তন ভাগ চালে দেখিব আৰু ল'ৰাই যেনেকৈ গালে দেউতাকে অনবৰতে নাম লৈ হেৰি কৰি থাকে যে আগতে মোৰ কাষত বহি বহি সদায় শুনি থাকে মোৰ তেতিয়া সেই কপিল দেৱভূতি কাহিনীয়ে সদায় মনলৈ আহি থাকে সেইটোকে ভাবি থাকোঁ তেনেকৈ পাতোঁ যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়াই কৰিব তেনেকুৱা মানে দেউতাকো এতিয়া ল'ৰাও তেনেকুৱা হ'লে হয় আশীৰ্বাদ কৰিব আপোনালোকে কৃষ্ণ 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 চাগে ভাগৰ লাগিছে চাগে হৰিনাম গাই থাকিব এতিয়া ধুনীয়াকৈ নিজে বাঢ়ি মেলি খাবলৈ দিছে সহায় কৰি দিছে বাৰু সহায় কৰি দিয়া আছে বনাই খুৱাইছে দেই নিজেই কৃষ্ণ 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 যুগল কীৰ্তন কৰিব লাগিব জানে নিজে খাই থকা কাঁহীখন দেখুৱাইছোঁ ন কি কি বনাইছে শংখটো চাই লওক কপালত থকা শংখ নাম দিছোঁ ভগৱানে দিলে শংখ আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই